এই সংসাৰখনৰ আমি সকলো একোজন যাত্ৰী। এই সংসাৰখন এনেকুৱা এখন দেশ যিখন দেশত আহি আমি এইটো পাহৰি যাওঁ যে আমাৰ ৰিটাৰ্ণ টিকেট কনফাৰ্ম হৈ আছে। চিৰদিন খাম থাকিম বুলি কল্পনা কৰি সপোন ৰচি একো লাভ নাই। কোন সময়ত এই শৰীৰৰূপী চোলাটো কাঢ়ি লয় ঠিক নাই। কাৰণ এই সংসাৰখন এনেকুৱা এখন আলহীৰ ঘৰ য'ত সকলোকে খুৱাই বা দুদিনমান ৰাখি গটিয়াই খেদি দিয়ে। খেদাৰ সময়ত শৰীৰৰূপী চোলাটোও টানি আজৰি কাঢ়ি লয়। এতিয়া উলংগ শৰীৰ নথকা বেচেৰা জীৱটো ৰিটাৰ্ণ ট্ৰেইনত উঠে, কিন্তু ক'ত যাব সেইটো নাজানে। 84 লাখটা ষ্টেচন পাৰ হৈ আকৌ যে ঘূৰি আহি সেই একেখন সংসাৰৰূপী আলহী ঘৰত উপস্থিত হ'ব লাগিব সেইটো জীৱই গমেই নাপায়। এনেকৈ অনন্তকাল অনন্ত জন্ম পাৰ কৰি জীৱ সংসাৰৰূপী ঘৰতে আহি পুনৰ চৰলাঠি খাই আকৌ 84 লাখ ষ্টেচন পাৰ কৰি আকৌ চৰলাঠি খাই ভাগিবলৈ আহে। এবাৰ যদি জীৱ এইটো প্ৰশ্ন কৰিলে হয় যে মই আহিছো ক'ৰ পৰা, যাম ক'লৈ, কিন্তু এই সংসাৰৰূপী আলহী ঘৰখনত জীৱই ভোগ সামগ্ৰী, ভোগৰ ৰঙীন ৰঙীন বস্তু পাই মোহিত হৈ আসক্ত হৈ লোভী কামী ক্ৰোধী হৈ এইটোৱে পাহৰি গ'ল যে মই যিখন ঘৰত আছো এইখন ঘৰ মোৰ নিজৰ নহয়। তেন্তে মোৰ নিজৰ ঘৰ ক'ত যদি এইখন আলহীৰ ঘৰ? এই প্ৰশ্ন যিদিনা উত্থাপন কৰিব সেইদিনা ঘৰমুৱা হ'বৰ কাৰণে আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব। কাৰণ এইখন নিজৰ ঘৰ নহয়, এইখন ঘৰৰ পৰা কেতিয়া খেদি দিয়ে তাৰ কোনো ঠিক নাই। আৰু নিজৰ ঘৰখনলৈ উভতি যাবলৈ তাৰ সম্পূৰ্ণ এড্ৰেছ এই সংসাৰতহে পাব। ঠিকনাটো হেৰালেই এইটোও পাহৰিলে তেওঁ ক'ৰ পৰা আহিল আৰু যাব ক'লৈ। তেওঁ কোনোদিন ইয়াত ঠিকনা বিচাৰিবলৈ ইচ্ছা নকৰিলে। এই সংসাৰত আহি মায়া মোহত পৰি ইমানেই বলীয়া হ'ল, ইমানেই অন্ধ হৈ পৰিল যে নিজৰ ঠিকনাই হেৰুৱাই পেলালে। ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ। সকলোৰে অন্তৰত যদি ভগৱান আছে তেন্তে চলকপট কাক কৰিছা? হিংসা কাক কৰিছা? প্ৰভুকেই কৰা নাই জানো? চলনা কৰি, কপট ভাৱ ৰাখি, নিন্দা কৰি তুমি ভগৱানৰ লগতে শত্ৰুতা কৰা নাই জানো? প্ৰত্যেক প্ৰাণীৰ ভিতৰত প্ৰভুৱে আছে। প্ৰভুৱে প্ৰত্যেক প্ৰাণীৰ প্ৰাণ। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। কেনেকৈ তুষ্ট হ'ব প্ৰভু তোমাৰ কৰ্মত, তোমাৰ ব্যৱহাৰত, তোমাৰ স্বভাৱত? মুখেৰে বোলো কিবা ন্যায়ৰ কথা, সৎ কথা, আৰু মনত ৰাখিবা চলকপট। এই চলকপটবোৰে ভগৱানে ভাল নাপায়। অল্পজ্ঞানী জীৱই ভাবে মোৰ কুকৰ্মবোৰ, মোৰ বেয়া চিন্তনবোৰ দেখোতা কোনো নাই। কিন্তু প্ৰভু যে বাহিৰে অন্তৰে সৰ্বত্ৰে নিৰাকাৰ হৈ নিৰীক্ষণ পৰীক্ষণ কৰি আছে সেইটো বেচেৰা জীৱৰ জ্ঞানগম্যই নহয়। বেচেৰা খেলখন কাৰ সৈতে খেলাৰ চেষ্টা কৰিছে গমেই নাপায়। প্ৰতিটো অহিত হিংসাযুক্ত কৰ্মৰ হিচাপ অন্তৰ্যামী প্ৰভুৱে কৰি গৈ আছে। এই দুজন মনটো কিয় আনৰ অন্যাৰ চিন্তনত খটাইছা? কিয় আনৰ অন্যাৰ কথা চিন্তন কৰোৱাইছা? কোনটো সুখ দিব তোমাক এই চিন্তনে? কি উপকাৰ কৰিব তোমাৰ? জানি লোৱা, আনৰ অন্যায় অপকাৰ কৰা মনোভাৱৰ জীৱই নিজৰে সৰ্বনাশ মাতি আনে, দুৰ্গতি মাতি আনে। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ মালিক, 3 লোক 14 ভুৱনৰ মালিক যে সকলোৰে হিয়াৰ ভিতৰত সাক্ষী হৈ আছে, সেইটো এই দুৰ্জন মনে, পাপী মনে পাত্তাই নিদিয়ে। হেৰ পামৰ মন, যিদিনা দণ্ডাধীশে দণ্ড ঘোষণা কৰিব নহয় সেইদিনা তোক আৰু উদ্ধাৰ কৰিব পৰা এই দুৰ্ঘৰ সংসাৰত কোনো নাই। গতিকে এই অন্যায়, চলকপট, ঈৰ্ষা, নিন্দাবাদ ভাবেৰ আৰু হৰিৰ কৃষ্ণৰ পদযুগলত ধৰি ল। হৰি পদে ধৰ অন্যায় নকৰ, দুৰ্জন মন পামৰ, সাক্ষী হুয়া হৰি হিয়াৰ ভিতৰে আশা দেৱ দণ্ড